আজি বিশেষকৈ আমজুলি আৰু শান্তিপুৰ এই দুটা প্ৰাইমেৰী কমিটি অঞ্চলৰ পৰা প্ৰায় 50জন লোক বিভিন্ন ৰাজনীতি দলৰ কৰ্মী হিচাপে আছিল আগতে তেওঁলোকে নিজৰ পাৰ্টি এৰি ইউ পি পিলৈ যোগদান কৰিছে আৰু তেওঁলোকে বিশেষকৈ যোগদান কৰাৰ আঁৰত আছিলে ইউ পি পিলৈ যোৱা 4টা বছৰ যিখিনি ৰাজ্যৰ কাৰণে যিখিনি সেৱা আগবঢ়াইছে সেইখিনি সন্তুষ্ট তেওঁলোকে পাইছে তাৰোপৰি তেওঁলোকে যি পাৰ্টিত আছে সেই পাৰ্টিত থাকি একো আশা দেখা নাই একো ভৱিষ্যত দেখা নাই আৰু সেইত মানুহ হিচাপে আমি সদায় আশা এটালৈ জীয়াই থাকোঁ আৰু সেই আশা পূৰণ হোৱাৰ যিটো আশা দেখে য'ত দেখে তাতে আমি কিবা কৰোঁ তালৈকে আমি ঢাপলি মেলোঁ আৰু সেই উদ্দেশ্য সেইটো কাৰণে আজি যিসকল বেলেগ বেলেগ পাৰ্টিত আছিল তেওঁলোকে নিজৰ পাৰ্টিৰ থাকি একো আশা নেদেখি ইউ পি পিলৈ যোৱা 4টা বছৰ যিহেতু জনসাধাৰণৰ কাৰণে ৰাইজৰ কাৰণে সেৱা আগবঢ়াইছে উন্নয়নৰ কাৰণে কাম কৰিছে অঞ্চলত তাত তেওঁলোকে সন্তুষ্ট হৈ ইউ পি পিলৈ যোগদান কৰিছে আৰু তেওঁলোকৰ যোগদানে আজি ইউ পি পিলৰ হাত আৰু মজবুত কৰিছে আমি সেইকাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আঁকোৱালি লৈছোঁ তেওঁলোকে আমাৰ পাৰ্টিৰ নীতি আৰু আদৰ্শৰ মতে কাম কৰিব আৰু অহা নিৰ্বাচনত তেওঁলোকে ইউ পি পিলৰ হৈ ভোট দিয়াৰ উপৰিও ইউ পি পিলৰ হৈ তেওঁলোকে কেম্পেইন কৰিব নিৰ্বাচনৰ একজেক্ট ডেট কিন্তু ঘোষণা নাই কৰা যদি আমাৰ এটা অনুমান হয় যে ছেপ্টেম্বৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব আৰু সেইকাৰণে আমি যিহেতু ৰাজনৈতিক দলৰ কৰ্মী হিচাপে প্ৰাৰ্থিত্ব হ'ব পোৱা নোপোৱাটো বেলেগ কথা কিন্তু পাৰ্টি হিচাপে পাৰ্টি কৰ্মী হিচাপে পাৰ্টি জিকোৱাৰ উদ্দেশ্যলৈ আমি কাম কৰি আছোঁ আৰু সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ আমি বিভিন্ন গাঁৱত সোমাইছোঁ ৰাইজৰ লগত লগ ধৰি কথা পাতিছোঁ আৰু আমি যোৱা 4টা বছৰে কি কৰিলোঁ জনসাধাৰণৰ কাৰণে সেইখিনি কথা ৰাইজক জানিব দিছোঁ আৰু ৰাইজ যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আশা কৰিছোঁ ৰাইজে এইবাৰো ইউ পি পিলৈ সমৰ্থন কৰিব বিশেষকৈ আমি আজি যিহেতু আমাৰ ভৈৰৱকুণ্ড সমষ্টিত কেম্পেইন আৰম্ভ কৰা হ'ল আৰু ইয়াত আমি বিশেষকৈ প্ৰাধান্য দিছোঁ জনসাধাৰণৰ লোক যোগাযোগ কৰা আমাৰ অঞ্চলত চুকে চুকে সোমাই ৰাইজৰ লগ ধৰি কথা পতা সেইখিনিকে আমি প্ৰাধান্য দিছোঁ আৰু সৰু সুৰা কথালৈ আমাৰ পাৰ্টিৰ কৰ্মীসকলৰ মাজত ভুল বুজাবুজি সেইখিনি আমি আঁতৰাই কেনেকৈ মিলা প্ৰীতিৰে কাম কৰিলে সেই কথাখিনি গুৰুত্ব দি আমাৰ কৰ্মীসকলক কোৱা হৈছে মই আশা কৰোঁ ৰাইজে আমাৰ কৰ্মীসকলে বুজিছে আৰু ৰাইজক তেওঁলোকে লগ ধৰি আমি কি কৰিলোঁ সেইখিনি ৰাইজক বুজাব আৰু অহা সময়খিনি আমি কি কৰিম জনসাধাৰণৰ কাৰণে অঞ্চলৰ উন্নয়নৰ কাৰণে সেইখিনি তেওঁলোকে ৰাইজক বুজাব আৰু মই আশা কৰোঁ সেইখিনিতে ৰাইজ অন্তত বিগত আমাৰ আগৰ চৰকাৰে যিখিনি 17টা বছৰ যিখিনি কাম কৰা নাই আমি 4 বছৰ তাৰ 3 গুণ কাম কৰিছোঁ সেই কথাটোতে আমি প্ৰাধান্য দি কাম কৰিম ৰাইজৰ মাজত সোমাম না আমি বি পি এফৰ লগত আলোচনা আজিৰ কথা নহয় আগতে আলোচনা কৰিছিলোঁ আৰু যিহেতু 2-3টা ৰাজনৈতিক দল বুজাবুজিত আহিব লাগিলে এৰা ধৰাৰ কথাটো আহি যায় আমি বিচাৰিছিলোঁ যে আমাৰ বি পি এফ আৰু ইউ পি পিৰ মাজত এৰা ধৰা যদি হয় তেতিয়াহ'লে আমি ইউনাইটেডলি কাম কৰিব পৰা পৰিৱেশটো হ'ব আমি কিছু এৰিব লাগিব আৰু কিছু ল'ব লাগিব সেইটো মানসিকতা যদি থাকে তেতিয়াহ'লে আমি একেলগে কাম কৰাৰ অসুবিধা একো নাই কিন্তু দেখিছোঁ হাগ্ৰামা মহিলাৰ সেইটো মনোভাৱ আমি এতিয়ালৈকে যিমানবাৰ আলোচনা কৰিছোঁ তাত দেখা নাই আৰু সেইকাৰণে মই ভাবোঁ হাগ্ৰামা মহিলাই যিমান দিনলৈকে বি পি এফৰ মুৰব্বী হৈ থাকে তিমান দিনলৈকে অন্ততঃ বি পি এফ আৰু ইউ পি পিৰ মাজত বুজাবুজিত অহাটো সম্ভৱপৰ নহ'ব কাৰণ তেওঁ আকৰগোজ আৰু অন্ততঃ সামূহিক সমস্যাসমূহ বুজাবুজি কৰি কেনেকৈ সমাধান কৰিব লাগে কথাখিনি তেখেতে চিন্তা নকৰে তেখেতেতো সদায় গাদীহে লাগে
বাকী চব কথা বাদ দি তেখেতে গাদীহে লাগে গাদীৰ বাদে পাগল